কাম সামৰি একেখন বাইকতে ঘৰলৈ উভতিছিল দুই বন্ধু। তেওঁলোকে হয়তো কল্পনাও কৰা নাছিল যে সেই যাত্ৰাই হ'ব তেওঁলোকৰ শেষ যাত্ৰা। বৰপেটা ৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকিনৈ সমীপত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। শুকুৰবাৰে নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ এই বাইকখনতে উভতিছিল দুই বন্ধু। কিন্তু ঘৰলৈ গৈ থাকোঁতেই বিপৰীত দিশৰ পৰা আহি থকা এখন অচিনাক্ত বাহনে মহতিয়াই নিয়ে তেওঁলোকৰ বাহনখনক। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় সুবিন্দ চৌধুৰী আৰু শ্যাম চৌহান। বহু সময় ধৰি ৰাজপথতে পৰি আছিল দুই বন্ধু। এই ঘটনাটো আমি খুব ৰাতি আপোনাৰ ৮টা মানত গম পালোঁ। মোৰ লগৰ ল'ৰা এটাই মোক ৰাজুগল মালাকাৰে তেখেতে মোক জনালে যে আপোনাৰ পুলিচ থানাত আমাৰ লগৰ ল'ৰা দুজন, এটা হ'ল শ্যাম চৌধুৰী আৰু এটা হ'ল সবিন্দ্ৰ চৌধুৰী। তেখেতে তেওঁলোকৰ মানে বেকীৰ পৰা আহি থাকোঁতে কিবা কামত গৈছিলে, তেওঁলোকে আহি থাকোঁতে তেওঁলোকৰ ডেথ হৈছে আৰু আপোনালোকৰ থানাত তেওঁলোকৰ মানে পুলিচৰ প্ৰশাসনে যাই কিনে লৈ আহিছে আপোনাৰ ডেড বডি দুটা। বাইকত আছিলে তেওঁলোকে। আৰু তাৰপিছত আমি ৮টা মানত খবৰটো পালোঁ। খবৰটো এই ধৰক ফোনৰ যোগেদি খবৰটো পালোঁ। লগৰ ল'ৰা যিবিলাক আছিলে সকলোৱে আমি আহিলোঁ। আহি কিনে আপোনাৰ ইয়াতে দেখিলোঁ, সঁচাকৈ আইডেণ্টিফাই কৰিলোঁ যে হয় মানুহজন হয়। ৰাতিপুৱা মোটামুটি গাড়ীখন বেগী ফালৰ পৰা আমাৰ ইপিনে চিমলাগুৰিলৈ মানে ৰাস্তাত আহি আছিলে। আৰু আপোনাৰ অপজিট এই আপোনাৰ এই ঠাইখিনি হ'ল আপোনাৰ আমাৰ নেশ্যনেল হাইৱেৰ কাম কৰি থকা আপোনাৰ বৰ্তমান কেম্প কেইটামান চলি আছে। এই কেম্প কেইটা মানে ধৰক আগতে কেচাৰ মিল আছিলে, কেচাৰ মিলৰ সন্মুখতে বুলি ক'ব পাৰি। ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰা তীব্ৰবেগী বাহনখনে ঘটনাস্থলীৰ পৰাই লগে লগে পলায়ন কৰে। ফলত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ কোনো সম্ভেদ পোৱা নাই আৰক্ষীয়ে। বডিটো পৰি আছিল, তাতে আমি যাই কিনে চালোঁ যে তেজ হৈ আছে জাগাখিনি, আৰু গছত খুন্দাই দিয়া পাইছোঁ। কিন্তু বাইকখন ইমান বেয়া হোৱা নাই যে এইটো এক্সিডেণ্ট কেছ বুলি। কিন্তু সিহঁতে ঠিক ৰাইট ছাইডতে যাই আছিল, সিহঁতৰ ছাইডটো দি যাই আছিল। এইটো ছাইডৰ পৰা এটা গাড়ী আহিছে, কিন্তু গাড়ীটোৰ চিন ৰং ছাইডৰ পৰা আহিছে। এইটো চিনটো আমি তাতে যাই পালোঁ। চিনটো দেখাৰ পিছত আমাৰ হেলমেটবিলাক বিৰাট যোৰা হৈ আছে, তাতে ভাঙি আছে। ঘৰ এটা হ'ল জ্যোতিনগৰ, এটা হ'ল চিমলাগুৰি, সবিন্দ্ৰ চৌধুৰী চিমলাগুৰি। আৰু চিনটো টাইটেলটো কি আছে? চিনটো চৌধুৰী, শ্যাম চৌধুৰী। চেনটো বুলি মাতো, শ্যাম চৌধুৰী। তেখেত হ'ল জ্যোতিনগৰ। কি কাম কৰা আছিল? তেখেতে এনে ফাইনেন্সি কাম কৰা আছিল, সবিন্দ্ৰ চৌধুৰী ফাইনেন্সি। আৰু হ'ল চেনটো প্লাম্বাৰ, পাইপৰ কাম কৰা আছিল। বিয়া কৰিছিল ন? এজনে বিয়া কৰিছিল, চেনটোৱে বিয়া কৰিছিল। তাৰ এটা সৰু বাচ্ছা আছে। মোটামুটি কেইবছৰমান হ'ব? 5-6 বছৰমান হ'ব। এইখিনিয়ে আৰু মানে আমি যাই কিনে তদন্ত কৰি মোবাইলটো শ্যাম আৰু সুবিন্দক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে তেওঁলোকৰ বন্ধুবৰ্গ। সৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।